এইটো সাইড আৰু ফৰেষ্ট লেণ্ডৰ লগত মোৰ কিবা এইটো ৰেমনি ৰিজাৰ্ভ আৰু এইটো ইয়াতে মোৰ কেঞ্চেল পাট্টা আছে মাটি বেছি নাই 6 বিঘা 5 বিঘা মান আছে মানুহ ইয়াতে মোৰ 20-25 ঘৰ মানুহ আছে তাৰ পিছত গোটেই এইটো ৰিজাৰ্ভত বেলেগ বেলেগ মানুহ আছে অচিনাকি মানুহ আছে হেতু মই নাজানো কৰ পৰা কোন আহিছে ইয়াতে মোৰ এটা দলাল চক্ৰ আছে ৰাতি 20,000 30,000 লয় হিবিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিটো হি দি দিব নিজে পাট্টা বনাই হি নিজে পাট্টা সট্টা দি দিব এইটো আৰু মই গোটেই ৰাইজে শুনা পাইছোঁ পোৱাৰ পিছত এইটো তাক মই খোদপোছ কৰিছোঁ কৰাৰ পিছত ই ধমকি মাৰে তাৰ পাৰ্টি এটা আছে হিবিলে মৰাই দিব মাৰি দিব কিবা কিবি কৰিব হেতু কাৰণে আৰু ধমকি মাৰে হেতু কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ আইনগত ব্যৱস্থা তাৰ ওপৰত ল'ব লাগিব পইচা কিয় লয় আপোনালোকৰ পৰা পইচা লয় হিবিলে পাট্টা দিব নতুন নতুন মানুহ আছে অচিনাকি মোৰ এইটো ৰিজাৰ্ভত এইটো হ'ল মোৰ ৰেমনি ৰিজাৰ্ভ মই পাট্টাদাৰ আছোঁ পাট্টাদাৰক খোদপোছ নকৰি ইয়াতে নতুন নতুন অচিনাকি লোকক হি পইচা লয় আপোনালোকে তো শুনি পাইছে মানুহে কৈছে কি এতিয়া এই ইলেকশ্যন হ'ব এইটো চৰকাৰৰ এটা আইন যদি আইনমতে যদি ইলেকশ্যন কৰে আমি সকলোৱে মানি ল'ব লাগিব কিন্তু আমি চৰকাৰৰ মানুহ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা হেৰি অনুৰোধ জনাম যে আমিও এই দেশৰ নাগৰিক আমাক যদি উচ্ছেদ নকৰাকৈ যদি ৰাখা যায় তেনেহ'লে এটা ব্যৱস্থা কৰি আমাকো এটা সুবিধা দিয়াৰ কাৰণে আহ্বান জনাম আৰু কথা হ'ল ইয়াতে এটা হেৰি কথাটো হ'ল এই ফৰেষ্টৰ মাটি মাফিয়া বুলি এটা শব্দ যিটো আপোনালোকে শুনা পাইছে সেইটো হ'ল ইয়াতে ফৰেষ্টৰ মাটি মাজে মাজে কাৰোবাৰ উচ্ছেদ হ'ব আৰু কাৰোবাৰ বাচি যাব মাজে মাজে এনেকৈ কোনো ছিষ্টেম হ'ব পাৰে নেকি কিন্তু মানুহে তাৰ পিছতো এটা মাফিয়া দল ইয়াত আছে আমি 2-4 দিনৰ ভিতৰত আমি গাঁৱে আলোচনা কৰি আছোঁ এনে মানুহজনৰ নামটো উল্লেখ কৰিম কিন্তু এতিয়া কৈ আছোঁ এই মাফিয়াটোৱে কি কৰি আছে কাৰোবাৰ পৰা পইচা লৈ আছে যে তোমাৰ ঘৰটো উচ্ছেদৰ পৰা বচাই দিম আমাৰ কেছ চলি আছে কেছত তোমাৰ নামটো সোমোৱাই দিম গতিকে এই আৰু যোনে যোনে পইচা দিছে সিহঁতৰ এই ক্ৰছ চিনটো মাৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত